অসম চুক্তিৰ ৬ নং দফা সাঁথৰ হৈ পৰিছে। ধোৱাচাঙত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন। চৰকাৰে গঠন কৰা উপ সমিতিও পৰিণত হ'ল ভালুকৰ হাঙিত। অসম চুক্তিৰ ৬ নং দফাক লৈ উত্তাল বিধানসভা। সদনত প্লে কাৰ্ড লৈ কংগ্ৰেছৰ প্ৰতিবাদ। কি পৰ্যায়ত আছে অসম চুক্তি ৰূপায়ণৰ প্ৰক্ৰিয়া? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কিয় দিল্লীলৈ পঠিওৱা নহ'ল? বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনা এই প্ৰসংগক লৈ বোকা ছটিওৱাৰ ৰাজনীতি শাসক বিৰোধীৰ মাজত। গান্ধীয়ে চুক্তি কৰিলে কিন্তু তেওঁ ৰূপায়ণ কৰিবলৈ সাহস নহ'ল। আমাৰ বুকুত সাহস আছে, আমি আখৰে আখৰে ৰূপায়ণ কৰিম। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে একে লাইনত কৈছিল যে অসমৰ কথাখিনি বিজেপি চৰকাৰে বিবেচনা কৰিছে, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। এতিয়া মহোদয়, যিহেতু 4 বছৰ 2024 চনৰ আজি আমি আগষ্ট মাহত আছোঁ, 4 বছৰতকৈ অধিক কাল ধৰি এই চুক্তিখন 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো দিল্লীলৈ পঠোৱা নহ'ল। কংগ্ৰেছৰ এই প্ৰশ্নত প্ৰকৃত কাৰণ উল্লেখ নকৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই দুখ ঠেলিলে কংগ্ৰেছলৈহে। মন্ত্ৰীৰ অভিযোগ, দীৰ্ঘ সময় শাসনত থাকিও সদিচ্ছাৰ অভাৱৰ বাবে কংগ্ৰেছে ৰূপায়ণ নকৰিলে অসম চুক্তি। কিন্তু দীঘলীয়া সময় মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দল দিল্লীতো ক্ষমতাত থাকিল, আমাৰ ৰাজ্যতো ক্ষমতাত থাকিল। যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে সেই সময়ছোৱাতে আজি আপোনালোকৰ 8 বছৰ পাৰ হৈ গৈছে কাৰণে অসম চুক্তি হৈছে স্যাৰ। 8 বছৰ পাৰ হৈ গৈছে, আপোনালোকে কি কৰিছে? 9 বছৰ হৈ গ'ল স্যাৰ। 8 বছৰ হৈ গ'ল, ক'ব লাগিব স্যাৰ। কেন্দ্ৰত 10 বছৰ হৈ গ'ল, আপোনালোকে কি কৰিছে? মন্ত্ৰীৰ অভিযোগ, অবৈধ বিদেশী ভোটৰ স্বাৰ্থত অসম চুক্তিক গুৰুত্ব নিদিলে কংগ্ৰেছে। যদি কংগ্ৰেছে নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে বিদেশীৰ ভোটেৰে তেওঁলোকৰ ভোট বেগ মজবুত কৰিবৰ কাৰণে বিদেশী নানিলেতেন, তেতিয়াহ'লে তথ্যভিত্তিক দিব লাগিব স্যাৰ। এনেই স্যাৰ উৰা বাতৰিলৈ সদনৰ সময় অপব্যৱহাৰ কৰিব নালাগে স্যাৰ। এই কথাবিলাক স্যাৰ এনেকুৱা কোনো কথা স্যাৰ, কাৰণ ইতিহাস তাৰ সাক্ষী। গতিকে চাওক, এখন চুক্তি কৰিলে IMDT আইনখনো লগাই দিলে যাতে বিদেশী খেদিব নোৱাৰে। ইয়াৰ পিছতেই উত্তাল হৈ পৰে সদনৰ মজিয়া। মন্ত্ৰী অতুল বৰাৰ আশ্বাস, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ আধাৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়াকৈ যি ডিলিমিটেশ্যন হ'ল, এই ডিলিমিটেশ্যনটো আমাৰ পুৰণা দাবী। ডিলিমিটেশ্যন এইকাৰণেই ডিমাণ্ড কৰা হৈছিল যাতে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হয়। তেনেদৰে ইতিমধ্যে তাত উল্লেখিত যিবিলাক ৰিপৰ্টত উল্লেখ কৰা হৈছে, বহুবোৰ কামেই ইতিমধ্যে চৰকাৰে সম্পূৰ্ণ কৰিছে। ইয়াৰ মাজতে সদনত প্লে কাৰ্ড লৈ কংগ্ৰেছৰ দাবী NRC কাৰ্যকৰী কৰক। হোৱা নাই স্যাৰ, আমি প্ৰশ্নৰ উত্তৰে দিয়া নাই মহোদয়। মূল বিষয়ৰ পৰা আঁতৰি গৈছে মন্ত্ৰী ডাঙৰীয়াই। মাননীয় অধ্যক্ষ মহোদয়, আচলতে মূল বিষয়ৰ পৰা আঁতৰি যোৱা সদনৰ ভিতৰত তেখেতসকলে আগতে জানি আহিলে এই বিতৰ্কৰ মাজতে AUDFৰ আক্ষেপ, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ জৰিয়তে বিধানসভাত 80% সংৰক্ষণ ব্যৱস্থাৰে সংবিধান উলংঘা কৰা হৈছে। যে বিপ্লৱ শৰ্মা কমিটি যিটো ৰিপৰ্ট ছাবমিট কৰিছে, তাতে কিছুমান আইনী দিশ আঙুলিয়াই দিয়াৰ কাৰণে কৰিব পৰা নাই বুলি তেখেতে কৈছে। বিপ্লৱ শৰ্মা তেখেতে জাষ্টিছ আছিল, এজন ৰিটায়াৰ্ড জাজ থাকি যদি সংবিধানৰ বিৰুদ্ধে ৰিপৰ্ট ছাবমিট কৰিছে, যেনেকুৱা 80% ৰিজাৰ্ভেশ্যনৰ কথাটো আহিছে, ভাৰতৰ সংবিধানে এলাও নকৰে 80% ৰিজাৰ্ভেশ্যন। গতিকে তেনেকুৱা ব্যক্তি নিজে জাজ থাকি ৰিটায়াৰ্ড হৈ যদি সংবিধানৰ বিৰুদ্ধে ৰিপৰ্ট প্ৰস্তুত কৰে, মন্ত্ৰী কোৱাৰ দৰে অসম চুক্তিৰ ওপৰতো অসম চুক্তি ৰূপায়ণ হ'ব। অসম চুক্তি ৰূপায়ণৰ এই বিতৰ্কৰ মাজতে অতুল বৰাৰ তথ্য, 1985 চনৰ পৰা আজি পৰ্যন্ত 3113 গৰাকী অনুপ্ৰৱেশকাৰীক উভতাই পঠাইছে স্বদেশলৈ। ওৱান্স ফৰ অল যাতে অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিব নোৱাৰে, বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ'ব নোৱাৰে, তাৰ কাৰণে বৰ্ডাৰ চিলটোৰ ওপৰত ভাৰত চৰকাৰে আৰু অসম চৰকাৰে
ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়ালৈকে 85 চনৰ পৰা 30,113 জনক পুছবেক কৰা হৈছে এনে সময়ছোৱাত প্ৰশ্ন হয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দিল্লীলৈ কেতিয়াবা প্ৰেৰণ কৰা হ'বনে 6 নং দফা কাৰ্যকৰী কৰাৰ নামত আৰু কিমান দিনলৈ চলিব ৰাজনীতি এই প্ৰসংগ অৱশ্যে বহুতৰে বাবে এক ডাঙৰ হাথৰ ব্যুৰো ৰিপৰ্ট NKTV